মিস্টার পীযুষ হাজৰিকা বাংলাদেশত যি হিন্দু সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলি আছে, উৎপীড়ন চলি আছে, নিৰ্যাতন চলি আছে, সেই তাৰ বিৰুদ্ধে আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত যোৱাকালি বিভিন্ন জিলাত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু তাৰ অংশস্বৰূপে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ডিসি অফিচৰ কাৰ্যালয়ৰ সন্মুখত গুৱাহাটী মহানগৰ চিটি জিলা কংগ্ৰেছৰ সহযোগত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু সেই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া নথকা বাবে আপুনি কি কৈছে, কোনোবাই ধমকি দিয়া বুলি কৈছে। আপুনি কি ভাবিছে আপোনাৰ যে আপোনাৰ গুৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে মাজে মাজে বিধানসভাত নাথাকে, আপুনি ধমকি দিয়ে নে কোনোবা বেলেগ মানে ধমকি দিয়ে, সেই কথা স্পষ্ট কৰিব। মাজে মাজে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে যোৱা প্ৰায় এটা দুটা মাজে ঝাৰখণ্ডত পিকনিক খাই আছিলে, সেই পিকনিক খাই থকা সময়খিনিত আপুনি ধমকি দি পঠাই দিছিলে নেকি, সেই কথাও আপুনি আচলতে স্পষ্ট কৰিব। কিয়নো মাজে মাজে আমি দেখিছো এখন কেবিনেটতো আপুনি চলাইছিল কেবিনেটখন, সেইদিনা কেবিনেটত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নাথাকিবলৈ আপুনি ধমকি দিছিল নেকি, সেই কথা অলপ স্পষ্ট কৰিব। এইকাৰণে আপোনাক কৈছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেগুৰত ধৰি আপুনি ৰাজনীতি কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেনেকৈ বহুত দিন কেবিনেটত নাছিলে, বহুত দিন বিধানসভাত নাছিলে আৰু সেইখিনি সময়ত যে আপুনিয়ে ধমকি দিছিল নে কোনোবা বেলেগে ধমকি দিছিল, সেইবিলাক কথা আপুনি স্পষ্ট কৰিব। মই এটা কথা কৈছো আপোনাক, যেহেতু যোৱাকালি আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত বিভিন্ন জিলা কংগ্ৰেছৰ উদ্যোগত বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলি থকা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু সেই প্ৰতিবাদী কাৰ্যসূচীত গুৱাহাটীত যি প্ৰতিবাদী কাৰ্যসূচী আছে তাত ভূপেন কুমাৰ বৰা ডাঙৰীয়া উপস্থিত নাই। মই নাছিলো সেই উপস্থিত, কিন্তু আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গ উপস্থিত আছিলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশতে হৈছে, কিন্তু যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া কিবা জৰুৰী কামৰ কাৰণে যদি সেই প্ৰতিবাদী অনুষ্ঠানত যদি উপস্থিত থাকিব নোৱাৰে, তাৰ কাৰণে কি আপুনি ধমকি দিয়া বুলি ক'ব বিচাৰে? আপোনাক কোনে ধমকি দিয়ে, হিমন্ত বিশ্ব শৰ্মাক কোনে ধমকি দিয়ে, সেই কথা স্পষ্ট কৰিব। এইকাৰণে আপোনাৰ পীযুষ হাজৰিকা ডাঙৰীয়া এটা কথা ভাল লাগে যে আপুনি যে অলপ ভয় খাই গৈছে যে 2026ত যে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত যে অসমত যে এখন সুস্থ সবল চৰকাৰ গঠন হ'ব আৰু আপোনালোক যে হিমন্ত বাহিনী দাদা বাহিনীক যে মানুহে অসমৰ ৰাইজে যে চুচুৰাই বাগৰাই দিছপুৰৰ সিংহাসনৰ পৰা যে চুচুৰাই তললৈ টানি নামি আনি ব্ৰহ্মপুত্ৰ নদীত উটুৱাই ভুৱাই দুলিয়াই দিব, সেই কথা আপোনালোকে যদি উমান পাইছে, সেইকাৰণে আপোনাৰ এতিয়া অলপ গাত অকণমান লাগিছে চাগে। সেইকাৰণে মই আপোনাক কৈছো পীযুষ হাজৰিকা ডাঙৰীয়া যে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিটো কাৰ্যসূচীত সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া থাকিব লাগে বুলি কোনো ধৰণৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ এনেকুৱা কোনো জৰুৰী নিয়ম নাই। তেখেতৰ জৰুৰী যিটো কাম প্ৰদেশ কংগ্ৰেছৰ যিটো তেখেতৰ জৰুৰী কাম বুলি তেখেতে ভাবে, সেই কামত তেখেত থাকিব। বা মই নাছিলো, মোৰো ব্যক্তিগত কিবা অসুবিধা আছিল বা মই আগতে পূৰ্ব নিৰ্ধাৰিত কিছুমান কাম আছিল কাৰণে মই যোৱাকালি প্ৰতিবাদী কাৰ্যসূচীত নাছিলো। সেইবুলি কি মইতো টিভি টক শ্ব'ত কৈছো, গধূলি টক শ্ব'ত কৈতো মই একেই সেই বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ ওপৰত আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। কিন্তু লজ্জা লাগিব লাগে, আপোনালোকে জানে, কাৰণ অসমত আপোনালোকৰ চৰকাৰ, কেন্দ্ৰত আপোনালোকৰ চৰকাৰ, হিন্দু বুলি চিঞৰি আপোনালোকে হিন্দুসকলৰ ভোট ললে, কিন্তু আজি বাংলাদেশত হিন্দুসকল নিৰ্যাতিত হৈছে, হিন্দু ভাইসকলক মাৰপিট কৰিছে, কাটি আছে, তথাপি কিন্তু আপোনালোকৰ চৰকাৰখনে কিন্তু এতিয়ালৈকে এটা পদক্ষেপ ল'ব পৰা নাই। ঠিক লাজ পাব লাগিছিল আচলতে। আৰু আপোনালোকৰ কিছুমান সাংগু নেতাই প্ৰতিবাদ সাব্যস্ত কৰিছে, হাঁহি উঠিছে আমাৰ। কেন্দ্ৰত আপোনালোকৰ চৰকাৰ, কিয় আপোনালোকৰ বৈদেশিক কূটনীতি ইমান ভাল নহয়? কিয় বাংলাদেশত থকা চোৰাংচোৱাই, ভাৰতীয় চোৰাংচোৱাই উমান পোৱা নাছিল যে বাংলাদেশত থকা ভাৰতীয়ৰ ওপৰত এনেকুৱা আক্ৰমণ হ'ব পাৰে? যেতিয়া 5 আগষ্ট তাৰিখে শ্বেখ হাছিনা ডাঙৰীয়া তাৰ পৰা পলাই আহিব লাগিছিল, সেইদিনা আপোনালোকৰ চোৰাংচোৱাই কিয় অনুধাৱন কৰিব পৰা নাছিল? নে আপোনালোকে হিন্দুসকলে তাতে নিৰ্যাতন হোৱাটো আপোনালোকে বিচাৰে? কিয়নো এনেকুৱাই আপোনালোকে নিৰ্বাচনী বৈতৰণি পাৰ হৈছে। কাৰণ আপোনালোকে কাশ্মীৰত 40 গৰাকীকৈ CRPF জোৱান মৃত্যু হ'ল, পাকিস্তানী উগ্ৰপন্থী বোমা দি উৰাই পেলালে, কিন্তু আজিলৈকে আপোনালোকে তদন্ত কৰিব নোৱাৰিলে। ক'ৰ পৰা গাড়ীখনৰ আপোনালোকে এড্ৰেছ উলিয়াব নোৱাৰিলে, কেনেকৈ এই হত্যাকাণ্ড হ'ল, সেই কথা আপোনালোকে কিন্তু এতিয়ালৈকে আপোনালোকে তদন্ত কৰাৰ সাহস হোৱা নাই। কিয় জানে? কাৰণ আপোনালোকে হিন্দুসকলৰ তেজেৰে আপোনালোকে আচলতে নিৰ্বাচন খেলি আছে। কাৰণ হিন্দুসকলৰ আপোনাৰ যি আবেগ অনুভূতিক লৈ আপোনালোকে অনুভূতিৰ লগত খেলা কৰি আপোনালোকে নিৰ্বাচন খেলি আছে।
সামগুৰিত আপোনালোকে মিয়াসকলৰ ভোটৰ বাবে আপোনালোকে কেৱা মেলত যে গৰু কাটি আপোনালোকে ৰাজনীতি কৰিছিল, গৰু কাটি মাংস খুৱাই যে ৰাজনীতি কৰিছিল, এই কথা অসমৰ ৰাইজে এতিয়া দেখিছে। কাৰণ আপোনালোকে দিনত হলে গো মাতা, ৰাতি হলে গো কাটা ৰাজনীতিৰে আপোনালোকে যি ৰাজনীতি কৰি আছে, সেই কথা আপোনালোকে সকলো ৰাইজে ভালকৈ বুজি উঠিছে। সেইকাৰণে কৈছো পীযুষ হাজৰিকা ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যসূচীত কোন থাকিব কোন নাথাকিব এয়া প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই থিৰাং কৰিব। আপোনাৰ পৰা আমাৰ পৰামৰ্শৰ প্ৰয়োজন নাই। যদি আপুনি হিমন্ত বিশ্ব শৰ্মাৰ ধমকি দি যদি আপুনি সেই যোৱা কেবিনেটখনত যদি আপুনি উপস্থিত নাথাকিবলৈ কৈছিল, যদি আপুনি ধমকি দি যদি হিমন্ত বিশ্ব শৰ্মাৰ ঝাৰখণ্ডত পিকনিক খাবলৈ পঠাই দিছিল, আৰু আজি আপুনি যদি ধমকি দি যদি এছেম্বলিত হিমন্ত বিশ্ব শৰ্মাৰ মাজে মাজে উপস্থিত নাথাকিবলৈ কৈছিল, তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই। গতিকে সেইকাৰণে কৈছো যে প্ৰদেশ কংগ্ৰেছৰ যিকোনো কাৰ্যসূচীত কোন থাকিব কোন নাথাকিব এয়া প্ৰদেশ কংগ্ৰেছৰ কথা, প্ৰদেশ কংগ্ৰেছৰ ভিতৰৰ কথা। তাক আপোনাৰ মাতিবৰ আচলতে অধিকাৰ নাই। এইকাৰণে যে আপোনালোকৰ দৰে স্বাৰ্থপৰ আৰু আপোনালোকৰ দৰে এনেকুৱা প্ৰবঞ্চনা প্ৰতাৰক মানুহ কিন্তু অসমত কোনো নাই। সেইকাৰণে পীযুষ হাজৰিকা ডাঙৰীয়া আপোনাক পুনৰবাৰ সকীয়াই দিছো, মাত্ৰ এটা বছৰ 3 মাহ আছে। এটা বছৰ 3 মাহৰ পিছত 2026 চনত দিছপুৰৰ গাড়ীৰ পৰা আপোনাক চুচৰাই বাগৰাই অসমৰ ৰাইজে ব্ৰহ্মপুত্ৰত উটুৱাই দিব। ধন্যবাদ।